হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আৰু আজি যিহেতু সৰস্বতী পূজা, সেয়েহে অতীতক ৰোমন্থন কৰিবলৈ মই মোৰ লগৰ কেইজনীৰ সৈতে মিলি গুৱাহাটী বিশ্ববিদ্যালয়লৈ বুলি ৰাওনা হ'লোঁ। আৰু গুৱাহাটী বিশ্ববিদ্যালয় যিহেতু আমাৰ এক আৱেগ হয়। মই পঢ়িছোঁ। নমস্কাৰ মাইনা। নমস্কাৰ। ভিডিঅ'ত উঠাইছোঁ দেই। চাই চাম দেই। তোমালোকে নাখালে আমি নাখাম নহয়। এয়া RCC2 বয়জ হোষ্টেলৰ কিছু দৃশ্যাংশ। আৰু আপোনালোকে শুনিলেই নহয়, আমি কেনেদৰে অকণমান সোমাই আহোঁতে ধেমালি কৰিলোঁ। এয়া আচলতে বহুত বছৰৰ মূৰত কৰিলোঁ। আচলতে আমি যেতিয়া পঢ়িছিলোঁ তেতিয়াই মানে তেনেকৈ ধেমালিবোৰ কৰিছিলোঁ। আৰু বিশ্ববিদ্যালয়ত যদি কাৰোবাক জোকোৱা হয় বা ধেমালি কৰা হয়, মাইনা বুলি যদি সম্বোধন কৰা নহয়, তেতিয়াহ'লে আধৰুৱা হয়। যিসকলে ইয়াত পঢ়ি আছে বা পঢ়িছিলে আগতে, তেওঁলোকক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। মাইনা শব্দটো এটা আমাৰ আৱেগ হয় সকলোৰে কাৰণে। আৰু আগতে এনেকৈ চেলফি উঠিবৰ কাৰণে কিছুমান ঠাই ৰাখিছে তেওঁলোকে ধুনীয়াকৈ। আৰু সকলোৱে চেলফি উঠিবৰ কাৰণে একদম হেতা ওপৰা লাগিছে। আৰু আমি ইয়াতে পোলাও আৰু পায়স খালোঁ। এইখিনি কেপচাৰ কৰিবলৈ নহ'ল। এয়া হৈছে মোৰ জুনিয়ৰ আৰু এইজনী হৈছে মোৰ চশমা পিন্ধাগৰাকী মোৰ চাইল্ডহুড ফ্ৰেণ্ড। আৰু তাৰ পৰা ওলাই আমি চিধা 89 ল বয়জ হোষ্টেললৈ বুলি ৰাওনা হ'লোঁ। যিহেতু আমি ল'ৰ ষ্টুডেণ্ট আছিলোঁ, সেই হেতুকে আমি এপাক তাতো ভুমুকি মাৰিলোঁ। আৰু এয়া হ'ল ভিতৰৰ দৃশ্য। আৰু আজি আচলতে আমি একেলগে পঢ়া গোটেই লগৰখিনিক মিছ কৰিছোঁ। আৰু আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া প্ৰতি বছৰে আমি এনেকৈ 89 বয়জ হোষ্টেললৈ আহিছিলোঁ আৰু তাতেই খোৱা লোৱা কৰি পেলাই গুচি যাওঁগৈ। আৰু আজি সকলোকে লগ পোৱা নহ'লে, সকলোৱে নিজৰ কৰ্মব্যস্ততাত ব্যস্ত হৈ আছে। আপোনালোকৰ আজিৰ দিনটো কেনেদৰে পাৰ কৰিলে জনাবচোন কমেণ্ট বক্সত। আৰু আকৌ এদিন মিনি ব্লগত আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ সামৰিলোঁ।